আজি 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুবাৰ্ষিকী তথা বিষ্ণু ৰাভাদেৱ। তেওঁ আছিল অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তিযুঁজাৰু। এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে এটি সৰু নিৰূপণ। 1909 চনৰ 31 জানুৱাৰী ঢাকাত গোপাল চন্দ্ৰ ৰাভা আৰু গেঠি ৰাভাৰ সন্তানস্বৰূপে জন্ম হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ। 1926 চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি তেওঁ কুইন এম্প্ৰেছ পদকো লাভ কৰিছিল। নিখুঁত চিত্ৰকাৰ ৰাভাদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু হাত খলপীয়া সিংহাসনৰ চিত্ৰও অংকন কৰিছিল। ঢোল, খোল, মৃদংগ, দবা, বাঁহী, চেনাই, গগনা, টকাৰী, তবলা এই সকলো বাদ্যযন্ত্ৰতে ৰাভাদেৱৰ কাৰ্যদক্ষতা আছিল। তেওঁ অসমীয়াৰ লগতে বাংলা, হিন্দী, ইংৰাজী, বড়ো, ৰাভা আদি কেইবাটাও ভাষাৰ বক্তা আছিল। তেওঁৰ দ্বাৰা ৰচিত ৰাভা সংগীত সমগ্ৰ অসমতেই সুবিদিত। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত বিমুগ্ধ হৈ তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। এই মহান ব্যক্তিগৰাকীৰ 1969 চনৰ 20 জুন তাৰিখে পৰলোক প্ৰাপ্তি ঘটিছিল আৰু সেইবাবে আমি অসমবাসীয়ে প্ৰত্যেক বছৰে 20 জুন তাৰিখটো ৰাভা দিৱস হিচাপে উদযাপন কৰোঁ। ধন্যবাদ।